So finally আমি last step হয় এইটো last step to আহি পালো এইটো একদম ইজি step হয় তোমাৰ just কোডৰ পৰা ফৰ্মুলাছ খিনি চালে হ'ল চাই পেলাই ভ্যালুজ বিলাক পুট কৰি পেলাই আমি যিখিনি এমাউন্ট হয় ভলিউম অফ কনক্ৰিট ভলিউম অফ সিমেন্ট তাৰপিছত তোমাৰ ভলিউম অফ ৱাটাৰ ভলিউম অফ কোৰ্স এগ্ৰিগেট ভলিউম অফ ফাইন এগ্ৰিগেট আমি এইবিলাক জাস্ট উলিয়াব লাগে সো ফাৰ্স্ট তোমাৰ এইটো যেটো আমি ক্যালকুলেশন কৰি আছো এইটো কনক্ৰিটৰ যেটো ক্যালকুলেশন কৰি আছো এইটো ক্যালকুলেশনটো তোমাৰ ফৰ 1 মিটাৰ কিউব হে লৈছো মোৰ কিবা দিস ইজ ইম্পৰ্টেন্ট আমি 1 মিটাৰ কিউব কনক্ৰিটৰ কাৰণে কৰি আছো দিস ইজ দ্য মোস্ট ইম্পৰ্টেন্ট পইণ্ট we are doing this mix design for 1 meter cube of concrete আমি 1 meter cube concrete ধৰি পেলাই আমি এটো কৰি আছো সো এটো জাস্ট ভলিউম অফ সিমেন্ট তোমাৰ কিমান হ'ব এটো কোডত IS কোড 10262 2009 ত তোমাৰ এটো দিয়া আছে দেখো IS কোড 10262 তোমাৰ পেজ নম্বৰ 6 ত দেখা পাইছে তোমালোকে ইয়াত তোমাৰ এই গোটেইকেইটা ফৰ্মুলাছ আছে ভালকে ভলিউম অফ সিমেন্ট ভলিউম অফ ৱাটাৰ ভলিউম অফ কেমিক্যাল এডমিক্সাৰ ভলিউম অফ অল ইন এগ্ৰিগেট মিন্স টোটাল এগ্ৰিগেটৰ ভলিউম এই গোটেইখিনি তোমাৰ ফৰ্মুলাছ খিনি ইয়াতে আছে IS কোড 10262 2009 ইয়াতে তোমাৰ আছে গোটেইখিনি সো এক্সাম পাৰপাজৰ কাৰণে তোমাৰ এটো বেছি চিন্তা কৰিব লগা নহয় গোটেইখিনি তুমি জাস্ট ক্যালকুলেট কৰিলে হ'ল আৰু গোটেই ভ্যালুখিনি আছে আমাৰ লগত উলিয়ালো মাস অফ সিমেন্ট উলিয়ালো হয় নহয় মাস অফ ওয়াটাৰ উলিয়ালো মাস অফ কেমিক্যাল এডমিক্সাৰ আমি কৈ দিম মই কেনেকৈ ইয়ে কৰে সো এইখিনি গোটেইখিনি আছে সো ফাৰ্স্ট আমাৰ আছে ভলিউম অফ কনক্ৰিট টো আমাৰ 1 মিটাৰ কিউব লৈছিলো হেনে টোটাল 1 মিটাৰ কিউব লৈছিলো কৈছো এতিয়া নেক্সট ভলিউম অফ সিমেন্টৰ ফৰ্মুলাটো মই এটা দেখুৱালো কোডত ফৰ্মুলাটো আছে মাস অফ সিমেন্ট বাই স্পেসিফিক গ্ৰেভিটি তোমাৰ স্পেসিফিক গ্ৰেভিটিটো আমি যি উলিয়াব লগা হৈছিলে আমি একদম ফাৰ্স্ট যেতিয়া টেষ্ট কৰিছিলো মেটেৰিয়েলছ বিলাক আমি মেটেৰিয়েলছ বিলাকৰ স্পেসিফিক গ্ৰেভিটিটো আমি উলিয়াব লাগিব একদম ফাৰ্স্টতে আমি পাইছিলো স্পেসিফিক গ্ৰেভিটি ওয়াটাৰ এবজৰ্পশন আমি এইবিলাক উলিয়াইছিলো এইবিলাক কিয় উলিয়াইছিলো এইবিলাক তোমাৰ ইয়াতে ইউজ হ'ব কাৰণে ইয়াতে ইউজ কৰিব কাৰণে to find out a volume of cement আমি volume of cement volume of coarse aggregate fine aggregate আমি এইবিলাক উলিয়াবৰ কাৰণে আমাক কি লাগিব স্পেসিফিক গ্ৰেভিটি লাগিব to put in this formula আমাৰ এই ফৰ্মুলাটো পুট কৰিবৰ কাৰণে আমাক স্পেসিফিক গ্ৰেভিটিটো লাগিছিলে সো মাস অফ সিমেন্ট বাই স্পেসিফিক গ্ৰেভিটি ইনটু 1 বাই 1000 কৰিলে তুমি আমি কি পাই যাম ভলিউম অফ সিমেন্ট পাই যাম volume of cement is mass of cement by specific gravity into 1 by 1000 mass of cement পাইছিলো আমি 385 then specific gravity of cement 3.15 into 1 by 1000 কৰিলে আমি volume of cement পাই গলো মানে আমি 1 মিটাৰ কিউব কনক্ৰিট যদি দিও তাৰে 0.122 মিটাৰ কিউব আমি সিমেন্ট দিব লাগিব নেক্সট এটো জাস্ট ফৰ্মুলাত পুট কৰিলে হ'ল নেক্সট তোমাৰ ভলিউম অফ ওয়াটাৰ ওকে ভলিউম অফ ওয়াটাৰ সেম ফৰ্মুলা মাস অফ ওয়াটাৰ by specific gravity of water into 1 by 1000 है next 158 পাইছিলো আমি mass of water next specific gravity of water 1 next 1 by 1000 কৰি পেলে আমি volume of water পাইছিলো volume of water কিমান পালো 0.158 মিটাৰ কিউব ঠিক আছে next আমি উলিয়াম তোমালোকে এটা বস্তু মনত কৰি যাবা আমি ইয়াতে a b c জি দিছো আমি ইয়াত a b c দিছো a b এনেকৈ c দিছো এই ABC টো আমি পিছত আমি যেতিয়া আমি ফৰ্মুলাত ইউজ কৰিম টোটাল ভলিউম অফ এগ্ৰিগেট ইউজ কৰোতে আমি ABC হিচাপে ধৰি কিনে কৰিম এইটো মনত ৰাখিবা A হল তোমাৰ ভলিউম অফ কনক্ৰিট মনত ৰাখিবা B হল তোমাৰ ভলিউম অফ সিমেন্ট নেক্সট তোমাৰ C হল তোমাৰ ভলিউম অফ ওয়াটাৰ C মিন্স A to C to এই C হল তোমাৰ ভলিউম অফ ওয়াটাৰ আমি এনেকে পিছত এই ABC মাৰ্কিংটো তোমাৰ ইউজ হ'ব এটা নেক্সট তোমাৰ এতিয়া আমি ভলিউম অফ chemical admixture so volume of chemical admixture এইটো তোমাৰ যদি এক্সামত কোৱেশ্চনত দিয়া থাকে admixtures ইউজ কৰিব লাগে বুলি তেতিয়া তুমি এইটো ইউজ কৰিলে হ'ল ইয়াত তোমাৰ ভ্যালু বিলাক দিয়া থাকিব ইয়াত স্পেসিফিক গ্ৰেভিটি অফ admixtures তোমালোকৰ কোম্পানীৰ পৰা দিয়া থাকিব এইটো তোমালোকে উলিয়াব নালাগে যেটো তোমাৰ কন্ট্ৰাক্টৰ যেটো দিব admixture তাত তোমাৰ দিয়া থাকিব বা যদি এক্সাম পাৰপজত হিচাপত ক'ব লাগিলে তোমাৰ এক্সামত তোমাৰ এই স্পেসিফিক গ্ৰেভিটিটো তোমাৰ দিয়া থাকিব এক্সাম পাৰপজত তোমাৰ স্পেসিফিক গ্ৰেভিটি অফ ওয়াটাৰ সিমেন্ট sand সবৰে দিয়া থাকিব এইটো টেনচন ল'ব লগা নাই এইটো দিয়া থাকিব নেক্সট তোমাৰ মাস অফ কেমিক্যাল এডমিক্সাৰ এইটো চোৱা মাস অফ কেমিক্যাল এডমিক্সাৰটো কি হয় মাস অফ কেমিক্যাল এডমিক্সাৰ তোমাৰ অ্যাকৰ্ডিং টু ইয়াতে আইএস কোডৰ মতে আছিলে 2% বাই মাস অফ
চিমেণ্টিচিয়াছ মেটেৰিয়েল মানে চিমেণ্টিচিয়াছ মেটেৰিয়েল চিমেণ্ট যিমান আছিলে তোমাৰ চিমেণ্ট যিমান আছিলে সেই চিমেণ্টৰ 2%, চিমেণ্টৰ মাছ যিমান আছিলে চিমেণ্টৰ সেই মাছৰ 2% তোমাৰ চিমেণ্টৰ মাছৰ তোমাৰ 2% তোমাৰ কি হ'ব মাছ অফ কেমিকেল এডমিক্সাৰ ইয়াতে চোৱা চিমেণ্টৰ মাছ তোমাৰ কিমান আছিলে 385 kg per meter কিউব আছিলে হয়নে চিমেণ্টৰ 2% মিনছ 2/100 সেইটো হ'ল তোমাৰ মাছ অফ কেমিকেল এডমিক্সাৰ স্পেচিফিক গ্ৰেভিটি অফ কেমিকেল এডমিক্সাৰ তোমাৰ দিয়া আছে 1.145 ইনটু 1/1000 হয়নে টোটেল কিমান হ'ল তোমাৰ 0.006 মিটাৰ কিউব মানে তোমাৰ কেমিকেল এডমিক্সাৰৰ ভলিউম কিমান হ'ব 0.006 মিটাৰ কিউব ঠিক আছে চ' দিছ ইজ হাউ ইউ হেভ টু ডিটাৰমাইন দ্য ভলিউম অফ কেমিকেল এডমিক্সাৰ তো টোটেল আমি কি পালোঁ ফাৰ্ষ্ট পালোঁ ভলিউম অফ কনক্ৰিট কিমান ধৰিছিলোঁ 1 নেক্সট তোমাৰ ভলিউম অফ কি উলিয়ালোঁ চিমেণ্ট উলিয়ালোঁ ভলিউম অফ ৱাটাৰ উলিয়ালোঁ ভলিউম অফ কেমিকেল এডমিক্সাৰ উলিয়ালোঁ ABCD আমি 4টা উলিয়ালোঁ এতিয়া টোটেল ভলিউমৰ পৰা টোটেল ভলিউম কি হয় কনক্ৰিট হয় টোটেল আমাৰ কি হয় কনক্ৰিট টোটেল আমাৰ কি কনক্ৰিট হয়নে এতিয়া কনক্ৰিটৰ ভলিউম কিমান আছিলে কিমান কৈছিলোঁ মই কনক্ৰিটৰ ভলিউম কিমান কৈছিলোঁ 1 হয় নহয় টোটেল ভলিউম অফ কনক্ৰিট কিমান হয় 1 ইয়াত চোৱা এতিয়া কনক্ৰিটৰ ভলিউম তোমাৰ কিমান আছিলে 1 আছিলে হয়নে 1 আছিলে এই 1ৰ পৰা বাকীখিনি যদি মাইনাছ কৰি দিওঁ যিটো আমি পালোঁ BCD মানে মই যিটো কৈছিলোঁ তোমাক ABCD যি মনত ৰাখিব যি কৈছিলোঁ ABCD A আছিলে তোমাৰ কি টোটেল ভলিউম অফ কনক্ৰিট টোটেল ভলিউম অফ কনক্ৰিটৰ পৰা তুমি BCD যদি মাইনাছ কৰি দিয়া B কি আছিলে ভলিউম অফ চিমেণ্ট C কি আছিলে ভলিউম অফ ৱাটাৰ D কি আছিলে ভলিউম অফ এডমিক্সাৰ মানে টোটেল কনক্ৰিটৰ পৰা যদি তুমি চিমেণ্ট নেক্সট ৱাটাৰ আৰু এডমিক্সাৰ যদি তুমি মাইনাছ কৰি দিয়া তোমাৰ কি ৰ'ব তোমাৰ এগ্ৰিগেটখিনি ৰৈ যাব মানে তোমাৰ ফাইন এগ্ৰিগেট আৰু কোৰ্চ এগ্ৰিগেট মিনছ ভলিউম অফ অল এগ্ৰিগেট ঠিক আছে চ' ভলিউম অফ অল এগ্ৰিগেট তোমাৰ কি হ'ব এগ্ৰিগেটৰ ভলিউমটো কি হ'ব তোমাৰ টোটেল ভলিউম অফ কনক্ৰিটৰ পৰা বাকী যিখিনি পাইছা যিমান যি পাইছা এডমিক্সাৰ হওক তোমাৰ বা তোমাৰ ৱাটাৰ হওক বা তোমাৰ চিমেণ্ট হওক এই গোটেইখিনি মাইনাছ কৰি দিলে আমি কি পাই যাম এগ্ৰিগেটৰ ভলিউমটো পাম বিকজ আমাৰ কি কনক্ৰিটত আমাৰ কি থাকে এগ্ৰিগেট থাকে হয়নে এগ্ৰিগেট থাকে ফাইন এগ্ৰিগেট কোৰ্চ এগ্ৰিগেট হয় নহয় ফাইন এগ্ৰিগেট কোৰ্চ এগ্ৰিগেট নেক্সট তোমাৰ ৱাটাৰ থাকে হয়নে নহয় ৱাটাৰ থাকে নেক্সট এডমিক্সাৰ থাকিব চিমেণ্ট থাকিব এতিয়া তোমাৰ কনক্ৰিটৰ পৰা যদি চিমেণ্ট এডমিক্সাৰ ৱাটাৰ এইবিলাক যদি মাইনাছ কৰি দিওঁ বাকী আমাৰ ৰ'ব কি মাত্ৰ টোটেল এগ্ৰিগেটছখিনি ৰ'ব চ' এগ্ৰিগেটছ টোটেল এগ্ৰিগেটছখিনিহে এইটো হা এইখিনি তোমাৰ এইটো হ'ল তোমাৰ টোটেল এগ্ৰিগেটছখিনি টোটেল ইয়াত তোমাৰ কোৰ্চ এগ্ৰিগেট ফাইন এগ্ৰিগেট দুয়োটা আছে কোৰ্চ আৰু ফাইন তোমাৰ দুয়োটা আছে ইয়াতে চ' টোটেল এগ্ৰিগেট তোমাৰ কিমান হ'ল 0.714 মিটাৰ কিউব ঠিক আছে ইয়াত লিখিছোঁ মই ভলিউম অফ অল এগ্ৰিগেট মিনছ টোটেল ভলিউম অফ এগ্ৰিগেট কোৰ্চ এগ্ৰিগেট প্লাছ ফাইন এগ্ৰিগেট ঠিক আছে এইটো তোমালোকৰ বেছি আৰু একেবাৰে সেই লাষ্ট ষ্টেপ আহি পাইছোঁ আৰু এতিয়া তোমাৰ মাছ অফ কোৰ্চ এগ্ৰিগেট কিমান হ'ব এইটো তোমাৰ জাষ্ট ফৰ্মুলা এটা আছে এইটো ফৰ্মুলাটো ইউজ কৰিছে তোমাৰ কোডৰ পৰা চ' জাষ্ট ডিৰেক্টলি ফৰ্মুলাটোত বহাই দিলে হ'ল মাছ অফ কোৰ্চ এগ্ৰিগেট ইজ ই মিনছ আমাৰ যিটো পাইছিলোঁ এফৰ আগত কি আছিলে হয়নে ইটো আমাৰ কি আছিলে কোৰ্চ এগ্ৰিগেটৰ টোটেল ভলিউমটো আছিলে টোটেল কোৰ্চ এগ্ৰিগেটৰ ভলিউমটো হয়নে মিনছ তোমাৰ ABCD যিটো পাইছিলোঁ ষ্টেপত পাইছিলোঁ ইনটু ভলিউম অফ কোৰ্চ এগ্ৰিগেট আমি কিমান পাইছিলোঁ 0.576 তোমালোকে যদি আগত যোৱা পাবা দেখা পাবা দেখুৱাই দিছোঁ মই লাগিলে আৰু এবাৰ যিটো আমি এইটো দেখিছেনে 0.576 দেখিছেনে 0.576 আমি যে পাইছিলোঁ 0.64ৰ পৰা 10% মাইনাছ কৰি দিছিলোঁ পাম্পিং হোৱাৰ কাৰণে হয় নহয় আৰু তোমাৰ এইটো 0.05 ৰিডিউচ কৰিলে 0.01 এড হৈছিলে সেইটো চ' য়েছ তোমাৰ এইটো ফৰ্মুলাত জাষ্ট তোমাৰ এইটো ফৰ্মুলা ইয়াত বেছি চিন্তা কৰিবলগীয়া কোনো প্ৰব্লেম কথা নাই জাষ্ট ফৰ্মুলাত বহাই দিলে হ'ল ইনটু ভলিউম অফ কোৰ্চ এগ্ৰিগেট 0 ইনটু স্পেচিফিক গ্ৰেভিটি অফ কোৰ্চ এগ্ৰিগেট ইনটু 1000 এই গোটেইখিনি ফৰ্মুলাটো আছে তোমাৰ কোডৰ পৰা চাই পেলাই কৰিলে হ'ল 0.714 এতিয়া অলপ আগতে পালোঁ
into 0.576 into 2.67 specific gravity of coarse aggregate এইটো আমাক দিয়া আছিলে বা তোমালোকক যদি লেবত কৰিব লাগে তোমালোকে এইটো উলিয়াব লাগিব into 1000 means ইমান কেজি means তুমি পাৰ মিটাৰ কিউব কনক্ৰিট যদি বনাব লাগে যদি তুমি 1 মিটাৰ কিউব যদি কনক্ৰিট বনাব লাগে তুমি 1098.07 মানে 1098 কিলোগ্ৰাম তুমি কোৰ্স এগ্ৰিগেট দিব লাগিব আৰু এইটো হ'ল তোমাৰ কোৰ্স এগ্ৰিগেট উলিওৱা ফৰ্মুলাটো ঠিক আছে তুমি কোৰ্স এগ্ৰিগেট তুমি এইটো ফৰ্মুলা ইউজ কৰি কিনে উলিয়াব লাগিব কোৰ্স এগ্ৰিগেট মানে তুমি ষ্টোনছ বিলাক হিল বিলাক ঠিক আছে নেক্সট তুমি ঠিক সেম মাছ অফ ফাইন এগ্ৰিগেট তোমাক এতিয়া সেন্ড কিমান লাগিব সেন্ড ফাইন এগ্ৰিগেট হয় নহয় ইট ইজ আ সেন্ড এতিয়া ফাইন এগ্ৰিগেট তোমাৰ কিমান লাগিব ফৰ্মুলাটো হ'ল তোমাৰ E ইনটু ভলিউম অফ ফাইন এগ্ৰিগেট ইনটু স্পেচিফিক গ্ৰেভিটি ইনটু 1000 E 0.714 পাইছিলোঁ ইনটু ভলিউম অফ ফাইন এগ্ৰিগেট 0.424 ইনটু স্পেচিফিক গ্ৰেভিটি অফ ফাইন এগ্ৰিগেট তোমাৰ কিমান 2.60 into 1000 means total 787.11 kilogram. So this is our formula to use we are just putting the values in the formula given in the IS code and from that we can get the mass of fine aggregate. So here we get the mass of fine aggregate is 787.11 kilogram. So আমি কি কি পালো সব পাই গলো আমি এতিয়া সিমেন্ট পালো ওয়াটার পালো এডমিক্সার্স পালো ফাইন এগ্ৰিগেট পালো কিমান লাগে কোৰ্স এগ্ৰিগেট পালো কিমান লাগে গোটেইখিনি পাই গলো আমি এতিয়া নেক্সট আমাৰ ফাইনালি হ'ব আমি ৰেচিঅ'টো উলিয়াম এতিয়া ৰেচিঅ'টো আমাৰ ৰেচিঅ'টো কি আছিলে সিমেন্ট is to fine aggregate is to coarse aggregate FA means fine aggregate CA means coarse aggregate है ना আমি যে পাইছিলোঁ 1 is to 1.5 is to 3 for M20 ঠিক নেকি আমাৰ M35 কাৰণে আমাৰ এতিয়া সিমেন্ট is to fine aggregate is to coarse aggregate আমি উলিয়াম এতিয়া সিমেন্ট কিমান পাইছিলোঁ আমি per meter cube 385 kilogram per meter cube ঠিক আছে নেক্সট ফাইন এগ্ৰিগেট কিমান পালো আমি এতিয়া জাস্ট পাই উঠিলো ফৰ্মুলাটো ইউজ কৰি পেলাই 77.11 কিলোগ্ৰাম per meter cube নেক্সট কোৰ্স এগ্ৰিগেট আমি কিমান পাইছিলো 1098.07 কিলোগ্ৰাম per meter cube সো আমাৰ এই তিনটা ৰেচিঅ'ত আমি পাই গলোৱে আৰু বাকি এডিশনাল আমি কি কি পালো ওয়াটাৰ কিমান পাইছিলো আমি পানী আমি হেইটো ৰেচিঅ'টো পালেতো নহব আমি ওয়াটাৰটো এড কৰিব লাগিব হয় নহয় ওয়াটাৰ কিমান 158 লিটাৰ per meter cube পাইছিলো ওয়াটাৰ সিমেন্ট ৰেচিঅ কিমান আছিল 0.40 হয় নহয় কেমিক্যাল এডমিক্সাৰ্স কিমান 7.7 কিলোগ্ৰাম per meter cube means 2% of weight of cement means তোমাৰ সিমেন্টৰ weight যিমান আছিল সিমেন্টৰ weight কিমান আছিল 385 আছিল তোমাৰ ইয়াৰ 2% means 2/100 into 385 2/100 into 385 কৰিলে আমি কি পাই যাম 7.7 কিলোগ্ৰাম per meter cube পাই যাম means chemical admixture weight to পাই যাম per meter cube আমি এইবিলাক সব per meter cube কৰিছো মানে কনক্ৰিটটো আমি 1 meter cube কনক্ৰিট বনাম বুজি পাইছা নেক্সট আমাৰ ফাইনেল একদম লাষ্ট ফাইনেল স্টেজ পালো ৰেচিঅ'টো কি হ'ব তোমাৰ সিমেন্ট is to fine aggregate is to coarse aggregate সিমেন্ট কিমান পাইছিলো 385 ফাইন এগ্ৰিগেট কিমান পাইছিলো 787.11 নেক্সট কোৰ্স এগ্ৰিগেট কিমান পাইছিলো 1098.07 এতিয়া আমি সিমেন্টটো সদায় 1ত থৈ দিও 1 সিমেন্টটো আমি সদায় ৰেচিঅ'টো যেতিয়া সিমেন্ট 1:2:4 বা 1:1.5:3 সিমেন্টটো আমি 1ত ৰাখো সো সিমেন্টটো 1 কৰিব লাগিলে আমি কি কৰিব লাগিব এই গোটেইখিনিকে আমি 385 এ ডিভাইড কৰিব লাগিব বুজি পাইছা সো আমি এই গোটেইকেইটাকে আমি 385 এ ডিভাইড কৰিব লাগিব যদি এইটো 1 কৰিব লাগে এই পোৰশনটো যদি আমি 1 কৰিব লাগে আমি এই গোটেইখিনিকে আমি 385 এ ডিভাইড কৰিব লাগিব সো তোমালোকে এই গোটেইকেইটা ৰেচিঅ'কে তুমি 385 এ ডিভাইড কৰি দিয়া এইটোক 385 এইটোকো 385 বুজি পাইছা সো এইটোকো 385 গোটেইকেইটাকে 385 এ ডিভাইড কৰিছো বিকজ আমি সিমেন্টটো আমি 1 বনাব লাগে এইটো ৰেচিঅ'টো 1ত হ'ব লাগে বুজি পাইছা সো সিমেন্টটো আমি যদি 1 বনাব লাগে এই গোটেইকেইটাকে আমি 385 এ ডিভাইড কৰিব লাগিব সো 385 এ ডিভাইড কৰিলে আমাৰ কি হ'ব 1:2.04:2.85 সো ফাইনালি আমি কি পালো মিক্স প্ৰপৰ্শন বাই weight 1:2.04:2.85 so for M35 concrete
আমাক যিবিলাক কণ্ডিশ্যনছ দিয়া আছিলে, যিবিলাক আমাক কণ্ডিশ্যনছ দিয়া আছিলে, ডাটাৰ মেটেৰিয়েলছ দিয়া আছিলে, যিবিলাক ডাটা আমাক ষ্টিপুলেশ্যনছ দিয়া আছিলে যে এইবিলাক ইউজ কৰি পেলাই ৱৰ্কেবিলিটি 100 mm, তাৰপিছত তোমাৰ কেমিকেল এডমিক্সাৰ ছুপাৰ প্লাছ এইচৰ ইউজ কৰি কিনে, আৰু তোমাৰ যিবিলাক ডেটা দিয়া আছিলে ফাৰ্ষ্ট, এই চববিলাক ডেটা তোমাৰ ইউজ কৰি পেলাই মেক্সিমাম চিমেণ্ট কণ্টেণ্ট ইমান হ'ব লাগিব, এক্সপ'জাৰ কণ্ডিশ্যন, কনক্ৰিট প্লেচিং টু পাম্পিং, মেথড অফ কনক্ৰিট প্লেচিং ইজ দ্য পাম্পিং, ডিগ্ৰী অফ ছুপাৰভিজন গুড, এইবিলাক চব কণ্ডিশ্যনছবিলাক দিয়াৰ পিছত আমি M35 মিক্স ডিজাইন কৰি পেলাই আমি ফাইনেলি আমি ৰেচিঅ'টো কি পালোঁ, 1:2.04:2.85। এতিয়া তোমাৰ ছেম M35 বনাব দিলে যদি বেলেগ বেলেগ মেটেৰিয়েল যদি দিয়ে, তোমাৰ যদি বেলেগ মেটেৰিয়েল দি দিয়ে, ছাপ'জ এটা বেলেগ চ'ৰ্চৰ পৰা আনিছে, ছাপ'জ বেলেগ চ'ৰ্চ মিনছ কি, ছাপ'জ তোমাৰ বালিখিনি এটা বেলেগ ৰিভাৰৰ পৰা আনিছে, চেণ্ডখিনি, বা চিমেণ্ট ফেক্টৰীটো বেলেগ হয়, OPC 43 হ'ব পাৰে, বা তোমাৰ চিমেণ্টৰ ইণ্ডাষ্ট্ৰিটো বেলেগ হ'ব পাৰে, ষ্টাৰ চিমেণ্ট হ'ব পাৰে, ডালমিয়া চিমেণ্ট, বেলেগ বেলেগ চিমেণ্ট হ'ব পাৰে, বা তোমাৰ শিলৰ কুৱেৰিটো বেলেগ হ'ব পাৰে। চ' সেইবিলাকৰ কাৰণে তোমাৰ প্ৰপাৰ্টিজবিলাক বেলেগ বেলেগ হ'ব, মিনছ স্পেচিফিক গ্ৰেভিটি বেলেগ হ'ব, হয় নহয়? তাৰ কাৰণে তোমাৰ বিভিন্ন যিবিলাক আমি টেষ্ট কৰিম, সেই টেষ্টবিলাকৰ পৰা আমি প্ৰপাৰ্টিজবিলাক বেলেগ বেলেগ হ'ব পাৰে। চ' সেই প্ৰপাৰ্টিজবিলাকৰ ওপৰত ডিপেণ্ড কৰি পেলাই তোমাৰ যিটো এই ফাইনেলি আমি ৰেচিঅ'টো পাম, এই ৰেচিঅ'টো তোমাৰ বেলেগ বেলেগ হ'ব পাৰে। চ' এইটো মিন কৰা নাই যে তোমাৰ M35 হ'লেহে যে তোমাৰ এইটো ৰেচিঅ'টো হ'ব। চ' আমাক যিখিনি ডেটা দিয়া আছে, সেই ডেটাখিনিৰ ওপৰত বেছ কৰি পেলাইহে আমি এইটো ৰেচিঅ'টো পাইছোঁ ফৰ M35, বুজি পাইছা? এতিয়া M35ৰ কাৰণে তুমি এতিয়া এই ৰেচিঅ'টোত ইউজ কৰি পেলাই, এইটো ৰেচিঅ'টো ইউজ কৰি পেলাই চিমেণ্ট, ফাইন এগ্ৰিগেট, কোৰ্চ এগ্ৰিগেট, আৰু ইমান ৱাটাৰ চিমেণ্ট ৰেচিঅ', ইমান কেমিকেল এডমিক্সাৰ লৈ পেলাই তুমি কনক্ৰিটটো মিক্স কৰি কিনে তুমি 150 mm by 150 mm by 150 mm কিউব বনাব লাগিব। 150 mm by 150 mm by 150 mm, মানে তোমাৰ এই যিটো ৰেচিঅ'টো পালা, এই ৰেচিঅ'টো ইউজ কৰি পেলাই তুমি এনেকুৱা কিউব বনাব লাগিব 9টা। এই কিউবটো তুমি 28 ডেজত টেষ্ট কৰিব লাগিব। 28 ডেজত পাছত টেষ্ট কৰিব লাগিব এই কিউবটো বনাই পেলাই, পানীত থৈ পেলাই কিউৰিং কৰি ৱাটাৰ বাথত থৈ দিব লাগিব। আফটাৰ 28 ডেজ তুমি টেষ্ট কৰিব লাগিব কম্প্ৰেছন টেষ্টিং মেচিনত। টেষ্ট কৰি পোৱাৰ পিছত তোমাৰ এইটো M35 যিটো আছিলে আমাৰ, সেই টাৰ্গেট ষ্ট্ৰেংথটোত কৰি তোমাৰ বেছি হ'ব লাগিব। যিটো মই টাৰ্গেট কৰিছিলোঁ সেইটোৰ আশে পাশে থাকিব লাগিব, বুজি পাইছা? মিনছ M35ত কৰি তোমাৰ বেছি হ'ব লাগিব যিটো ষ্ট্ৰেংথটো। তুমি M35ত কৰি তোমাৰ 35 নিউটন per mm স্কোৱাৰ্ড কৰি বেছি হ'ব লাগিব। যিটো ষ্ট্ৰেংথ আছিলে আমাৰ 35, ইয়াত কৰি বেছি হ'ব লাগিব, মানে টাৰ্গেট ষ্ট্ৰেংথটো পাব লাগিব। যিটো আমাৰ টাৰ্গেট ষ্ট্ৰেংথ আছিলে, টাৰ্গেট ষ্ট্ৰেংথ কিমান আছিলে? 43 আছিলে। চ' টাৰ্গেট ষ্ট্ৰেংথ কিমান আছিলে? 43 আছিলে। চ' 43ৰ আশে পাশে থাকিব লাগিব যিটো আমাৰ ভেলু পাম, যিটো আমি এইটো মিক্স ডিজাইন কৰি কিনে পালোঁ। মিনছ এইটো ৰেচিঅ'টোত ইউজ কৰি পেলাই আমি যিটো পাম, এইটো আমি হ'ব লাগিব। চ' দিছ ইজ অল এবাউট মিক্স ডিজাইন। হোপ তোমালোকে বুজি পাইছা, আৰু যদি কিবা ডাউট থাকে ক্লিয়াৰেঞ্চৰ কাৰণে মোক কল কৰিলে হ'ল, টেক্সট কৰিলে হ'ল। চ' থেংক ইউ।